হেল্ল'। হেল্ল'। হয় নমস্কাৰ। হয় নমস্কাৰ। আচ্ছা মই আপোনাক এষ্ট্ৰলজিকেল চেনেলৰ পৰা আপোনাৰ লগত কথা পাতিব বিচাৰিছিলোঁ। আপুনি এজন জ্যোতিষী? হয় হয়। হয় হয়। আচ্ছা মই জ্যোতিষী কৌস্তমণি শৰ্মাই কৈ আছোঁ। আপোনাৰ সম্পূৰ্ণ পৰিচয়টো দিয়কচোন। মই আচলতে ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনাৰ গোটেইখিনি তথ্য আৰু মোৰ চেনেলৰ তথ্য আপোনাৰ কথাখিনিৰ লগত আচলতে মিল আছে নে নাই কথাখিনি পোনপটীয়াকৈ মই আপোনাৰ লগত জানিব বিচাৰিছোঁ। যদি আপোনাৰ সন্মতি হয় মই এইখিনি ভিডিঅ'ত ৰেকৰ্ডিং কৰিম। হয় হয় হয়। হয় আচ্ছা পোনপটীয়া কথা হ'ল আমাৰ এইবাৰ বৰ্ষচক্ৰৰ কথাখিনি আপুনি অকণমান জনাব নেকি? বৰ্ষচক্ৰ অসমৰ ভাগ্যফল বা ভাৰতৰ ভাগ্যফল, মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীকে আদি কৰি গোটেইখিনি তথ্য কি ধৰণে পৰৱৰ্তী সময়ত আহিব পাৰে বা অসমৰ ভাগ্যচক্ৰ কেনেকুৱা হ'ব পাৰে বা আমাৰ শস্যৰ অধিপতি অৱস্থান কেনেধৰণৰ হ'ব পাৰে, খৰাং বানপানী কি ধৰণে পৰিস্থিতি হ'ব, এইখিনি কথা অকণমান আপুনি বুজাই দিবনে? বাৰু মই চেষ্টা কৰিছোঁ। মই শ্ৰী তীৰ্থৰঞ্জন গোস্বামী। হয়। আৰু বৰ্তমান বৰ্ষচক্ৰৰ কথাখিনিলে ক'বলৈ হ'লে বৰ্তমান বৰ্ষচক্ৰত ৰজা হৈছে চন্দ্ৰ, হয়। ৰবি হৈছে জলাধিপতি, হয়। মন্ত্ৰী হৈছে বৃহস্পতি হয়। আৰু শস্যাধিপতি বুধ। এই বৰ্ষফল অনুযায়ী ৰজা চন্দ্ৰ হৈছে পানীৰ অধিপতি, পানীৰ গৰাকী হয়। গতিকে ৰজা সুপ্ৰসন্ন হৈ থকা হেতুকে চন্দ্ৰৰ বাবে যথেষ্ট পানী বা খেতি বাতিৰ ক্ষেত্ৰত পানীৰ অভাৱ নঘটিব। ঠিক সেইদৰে অৱশ্যে এই ক্ষেত্ৰত জলাধিপতিৰ অৱস্থানেও বহু কথা নিৰ্ভৰ কৰে। যিহেতুকে জলাধিপতি ৰবি আচলতে পানীৰ ক্ষেত্ৰত ৰবি জুই। হয়। গতিকে ৰবি মানে আমি অগ্নিক প্ৰতিনিধিত্ব কৰে বুলি আমি জানো। হয়, অগ্নিক প্ৰতিনিধিত্ব কৰে ৰবিয়ে। আৰু যিহেতুকে পানী আৰু অগ্নিৰ সম্পূৰ্ণ বিপৰীতমুখী স্থিতিত অৱস্থিত হৈছে ৰবি গ্ৰহ। হয়। গতিকে জলৰ ক্ষেত্ৰত বা বৃষ্টিৰ ক্ষেত্ৰত ৰবিয়ে অসুবিধা কৰিব আৰু যথেষ্ট খৰাং বতৰৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। হয় হয়। ঠিক সেইদৰে বৃহস্পতি মন্ত্ৰী হিচাপে বৃহস্পতিয়ে দেশৰ সুশাসন, খাদ্য শস্য উৎপাদন বা বিনিয়োগ ব্যৱস্থা, বাহিৰা দেশৰ লগত সম্পৰ্ক, এই ক্ষেত্ৰবিলাকত অতি সুন্দৰ হ'ব। বৃহস্পতিয়ে উপযুক্ত পাত্ৰ মন্ত্ৰী অৰ্থাৎ উপযুক্ত দেশৰ লগত বিনিয়োগৰ ক্ষেত্ৰত কথা পাতিব বা উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট উৎপাদনশীল হ'ব ভাৰতবৰ্ষক কৰিব। আৰু শস্যাধিপতি হৈছে বুধ। বুধ হৈছে সৃষ্টি বা বুধ হৈছে জ্ঞানৰ ভাণ্ডাৰ, সৃষ্টিৰ ভাণ্ডাৰ আৰু শস্যৰ ভাণ্ডাৰ হৈছে বুধ। গতিকে শস্যাধিপতি বুধ নিজেই এইবাৰ শস্যৰ লগত জড়িত হৈ পৰিব। গতিকে দেশত উৎপাদন বাঢ়িব, শস্যৰ উৎপাদন ঠিকমতে চলিব, কিন্তু পানীৰ অভাৱ ঘটিব পাৰে। ঠিক সেইদৰে ৰজা যুগৰ চন্দ্ৰ পানীৰ সময়ে পানীৰ অত্যাধিক অতিবৃষ্টি হ'বও পাৰে। হয়। বৰ্তমান বৰ্ষচক্ৰৰ ক্ষেত্ৰত এই 4 গ্ৰহই 4টা ডিপাৰ্টমেণ্ট, 4টা বিষয় সাঙুৰি লৈছে আৰু ই মিশ্ৰিত ফলাফল দিব বুলি আশা কৰিব পাৰি। আমি বৰ্তমান যিহেতু বৰ্ষচক্ৰৰ আৰম্ভণি হৈছে, বৰ্তমান বৰ্ষচক্ৰৰ 2য় মাহ, গতিকে বৃষ ৰাশিত ৰবি গ্ৰহৰ অৱস্থান। বৃষ ৰাশিত ৰবি গ্ৰহৰ অৱস্থান হোৱাৰ লগে লগে আমাৰ ৰাজনৈতিক ক্ষেত্ৰত যিহেতু ৰাজনৈতিক বাতাবৰণ সলনি হ'বলৈ গৈ আছে, 2024 বৰ্ষৰ নিৰ্বাচনী যি ৰিজাল্ট সমাগত, ইয়াৰ পিছত প্ৰধানমন্ত্ৰীৰ কথাখিনি আহিব বা কোন ৰাশিয়ে মন্ত্ৰিত্ব পাব, কোন ৰাশিৰ সৌভাগ্যশালী হ'ব পাৰে এইখিনি সময়ত, বা কোন ৰাশিৰ উজ্জ্বল ভৱিষ্যত দেখা গৈছে, বা অসমৰ ভাগ্যচক্ৰৰ ক্ষেত্ৰত কোন ৰাশিৰ মন্ত্ৰিত্ব পোৱাৰ সম্ভাৱনা বেছি আছে বা মন্ত্ৰিত্বত ৰদ বদল হোৱাৰ সম্ভাৱনা আছে নেকি, বা কোন ৰাশিৰ অগ্ৰগতি হোৱাৰ সম্ভাৱনা আছে, ঠিক তেনেধৰণৰ কিবা ধাৰণা আপুনি দিবনে? নিশ্চয়। ভাৰতবৰ্ষৰ কাৰণে এই বছৰ এক উল্লেখযোগ্য বছৰ বুলি গণনা কৰা হৈছে। আৰু এই বছৰটোত ভাৰতবৰ্ষই বিশ্বৰ ভিতৰতে এক গতিশীল দিশত
আগবাঢ়িব বুলি জ্যোতিষশাস্ত্ৰই নিৰ্ধাৰণ কৰিছে কিয়নো মাতৃকাৰক গ্ৰহ চন্দ্ৰই নৱমণ্ডলৰ শাসনভাৰ গ্ৰহণ কৰি সত্য জ্ঞান ধৰ্ম অধ্যাপনা নেতৃত্বকাৰক গ্ৰহ দেৱগুৰু বৃহস্পতিক মন্ত্ৰিত্বৰ ভাৰ অৰ্পণ কৰিছে গতিকে আত্মকাৰক আৰু পিতৃকাৰক সৃজনী শক্তিৰ প্ৰতীক ৰবি গ্ৰহ জলাধিপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে সেয়েহে এই বৰ্ষটো ভাৰতবৰ্ষৰ কাৰণে অত্যন্ত সুন্দৰ আৰু ভাগ্যৱান হিচাপে পৰিলক্ষিত হৈছে কিয়নো মকৰৰ দ্বিতীয় শনি আৰু মঙল তৃতীয় শুক্ৰ বুধ আৰু ৰাহু চতুৰ্থত ৰবি তুংগী হৈ পৰিছে আৰু বৃহস্পতি পঞ্চমত চন্দ্ৰ আৰু নৱমত কেতু গ্ৰহৰ অৱস্থান কৰি ভাৰতবৰ্ষৰ এক গতিশীল দিশত অৱস্থান গ্ৰহণ কৰিছে বিশেষকৈ শনি গ্ৰহ বৰ্তমান সময়ত স্বগৃহী হৈ আছে শনিৰ কাৰকতাত খনিজ তেল কয়লা লোহা কাঠ সীহ তাম চিমেণ্ট আদিৰ আমদানি ৰপ্তানি বাহিৰৰ দেশৰ পৰা প্ৰচুৰ পৰিমাণে বৃদ্ধি হ'ব আৰু ধনস্থানত মংগলৰ অশুভ প্ৰভাৱ থকাৰ কাৰণে বহিৰাষ্ট্ৰৰ লগত বিশেষকৈ লোহাৰ সামগ্ৰী বা অন্যান্য দেশৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি কৰিব যদিও অন্যান্য দিশত বিশেষকৈ চিমেণ্ট বা খনিজ ধাতু তেল কয়লা ইত্যাদিবিলাক আমদানি ৰপ্তানিৰ ক্ষেত্ৰত সহজ হৈ পৰিব আৰু বিশেষ উল্লেখযোগ্য কথাটো হ'ল যে সন্ত্ৰাসবাদী শক্তি বা মৌলবাদী শক্তিসমূহে দেশত গা কৰি উঠাৰ প্ৰৱণতা আছে আৰু দেশ শাসনৰ ক্ষেত্ৰত চৰকাৰে নানা সমস্যাৰ সন্মুখীন হ'ব লাগিব বিশেষকৈ সন্ত্ৰাসবাদী শক্তি মৌলবাদী শক্তিৰ লগত প্ৰত্যাহ্বান জনাব লাগিব ভাৰতবৰ্ষই অৱশ্যে শুক্ৰ তুংগী হৈ থকাৰ কাৰণে শিক্ষা সাহিত্য তথ্য বা কাৰিকৰী বিজ্ঞান দূৰদৰ্শন বিমান সেৱা সাংবাদিকতা আদি ইত্যাদি দিশৰ ক্ষেত্ৰত উল্লেখযোগ্য পৰিৱৰ্তন আহিব বুলি আশা কৰিব পাৰি বিশেষকৈ শিক্ষাৰ দিশত ভাৰতবৰ্ষই এই বছৰটোত এটা সাংঘাতিকভাৱে পৰিৱৰ্তনশীল দিশত পৰিৱৰ্তন হ'ব বিদেশৰ সৈতে ভাৰতৰ অৰ্থনৈতিক সম্বন্ধ সুদৃঢ় হ'ব অৱশ্যে ৰাহুৰ অশুভ কাৰকতাত কুটাঘাতমূলক কাৰ্য বা দমনমূলক কাৰ্য ধৰ্ষণমূলক কাৰ্যৰ পৰিমাণ বাঢ়িব পাৰে গতিকে এই ধৰণে ভাৰতবৰ্ষৰ আমদানি ৰপ্তানি বা দেশৰ উৎপাদন বা শৈক্ষিক দিশৰ এনেধৰণে পৰিচালিত হ'ব বুলি ক'ব পৰা যায় অৱশ্যে আপুনি সোধা প্ৰশ্নৰ উত্তৰটো এনেকুৱা ধৰণৰ হ'ব বৰ্তমান ৰাজনৈতিক বিষয়খিনি কেনে হ'ব আগন্তুক বছৰটোত বা 2 দিনৰ ভিতৰতে আমাৰ নিৰ্বাচনৰ ৰিজাল্টসমূহ আহিব কোনেনো ৰজাৰ আসন গ্ৰহণ কৰিব কি ৰাশি অধিপতি বা কি ৰাশিয়ে ৰাজসিক সন্মান প্ৰাপ্তি হ'ব এই ধৰণৰ কথাখিনি এনেকুৱা ধৰণৰ কথা যে যিহেতুকে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু বিশ্বৰ জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইবুলিও চৰকাৰ অধিষ্ঠিত হোৱা বা শাসন অধিষ্ঠিত হোৱাত সহায় কৰিব গুৰু বৃহস্পতিয়ে সেইকাৰণে যে সপ্তমত ৰবি বুধ অষ্টমত ৰাহু মঙলে অৱস্থান কৰিছে আৰু লগ্নত গুৰু বৃহস্পতি ধনস্থানত শনি স্বগৃহী হৈ অৱস্থান কৰিছে গতিকে বিশেষকৈ বৃশ্চিক ৰাশি মকৰ ৰাশি মেঘ ৰাশি এই 3 ৰাশিৰ ব্যক্তিয়ে বা জাতক জাতিকাসকলে ৰাজসিক যুগৰ অধিকাৰী গতিকে নৰেন্দ্ৰ মোদীৰ লগতে অন্যান্য যিসকল মেঘ ৰাশিৰ জাত ব্যক্তি আছে বা কুম্ভ ৰাশি মকৰ ৰাশিৰ জাত ব্যক্তি আছে বৃশ্চিক ৰাশিৰ জাত ব্যক্তি আছে সেইসকলৰ ক্ষেত্ৰত ৰাজ সিংহাসন অধিকাৰ কৰিব পাৰিব বুলি জ্যোতিষশাস্ত্ৰই
অলপীয়াই দিছে হয় এইটো অসমৰ কথাখিনি কিবা পৰিৱৰ্তন আহিব পাৰে নেকি অসমৰ ক্ষেত্ৰত কিবা ডাঙৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে নেকি যিহেতু ৰাজনৈতিক প্ৰেক্ষাপট সালসলনি হোৱাৰ যি ইংগিত গ্ৰহসকলৰ গতিবিধি অনুযায়ী বা ৰাজযোগৰ গতিবিধি অনুযায়ী যি অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট কিছু সালসলনি হোৱাৰ সম্ভাৱনা দেখা দিছে যিটো জ্যোতিষৰ চৰ্চা অনুযায়ী বা জ্যোতিষৰ গৱেষণা অনুযায়ী এইখিনি কথা পোৱা যায় গতিকে অসমৰ ক্ষেত্ৰত কিবা পৰিৱৰ্তন অহাৰ সম্ভাৱনা আছে নেকি ঠিক এইখিনি কথা আপুনি জনাওকচোন অসমৰ ক্ষেত্ৰত অৱশ্যে কিছু জটিল পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি জ্যোতিষশাস্ত্ৰই ধাৰণা কৰিছে অৱশ্যে এইখিনিতে এটা কথা ক'ব লাগিব যে অসমৰ ক্ষেত্ৰত অসমৰ যিহেতুকে তুংগী শুক্ৰৰ প্ৰভাৱত সুস্থিৰ সংখ্যাগৰিষ্ঠ চৰকাৰ এখন অসমত স্থাপিত হ'ব বা ৰাস্তা ঘাট মথাউৰি দলং ফ্লাইঅভাৰ নিৰ্মাণ ইত্যাদি কাৰ্যবিলাক খুব দ্ৰুতগতিত অসমত আৰম্ভ হ'ব বা অসমত যিবিলাক আৰম্ভ হৈ আছে সেইবিলাক শেষ হ'ব কৰ্মস্থানত তুংগী ৰখি থকাৰ কাৰণে প্ৰচেষ্টাৰ জৰিয়তে চৰকাৰখনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব বৃহস্পতিৰ অত্যন্ত সুন্দৰ প্ৰভাৱ আৰু বৃহস্পতিৰ প্ৰভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ চৰকাৰখনক গতিশীল কৰিব আৰু তুংগী ৰবিৰ প্ৰভাৱত বিৰোধী দলসমূহ নিষ্ক্ৰিয় হৈ পৰিব বুলি জ্যোতিষশাস্ত্ৰই কয় আৰু তাৰ লগে লগে চতুৰ্থ তুংগী কেতুৰ প্ৰভাৱত মাটি বাৰীৰ পৰা ৰাজহ বৃদ্ধি পাব বেদখল হৈ থকা চৰকাৰী ভূমি উচ্ছেদ সফলতাৰে কৰিব খিলঞ্জীয়া ভূমিপুত্ৰসকলক মাটিৰ পট্টা প্ৰদান কৰিব ষষ্ঠত শনি স্বগৃহত থকাত চৰকাৰখন শত্ৰুজয়ী হ'ব অৰ্থাৎ পুনৰ ডক্টৰ হিমন্ত বিশ্বৰ চৰকাৰখনেই অসমত প্ৰাধান্য লাভ কৰিব বুলি জ্যোতিষীসকলে বা জ্যোতিষশাস্ত্ৰই দৰ্শাই কৰিছে হয় আচ্ছা আমি যদি বৰ্তমান পৰিস্থিতিৰ কথা ক'ব যাওঁ বা সাধাৰণ নাগৰিকসকলৰ কথা ক'ব বিচাৰো এই বৰ্ষত পথ দুৰ্ঘটনা বিভিন্ন ধৰণৰ বেমাৰ বিভিন্ন ধৰণৰ ব্যাধি এনে ধৰণৰ কাৰকতা কিবা আছে নেকি বা তেনে ধৰণৰ কথাখিনি মই আপোনাৰ পৰা মই যিহেতু পূৰ্বতে বিভিন্ন ভিডিঅ'ত আপোনাক ৰাইজক জনাই থৈ দিছো তথাপিতো আপোনাৰ পৰা জানিব বিচাৰিছো যে এই সময়ত পথ দুৰ্ঘটনাৰ সম্ভাৱনা বা ঠিক শস্যৰ সম্ভাৱনা শস্যৰ অসুবিধাৰ সম্ভাৱনা বা শস্য হোৱাৰ পাছতো যিহেতু যোৱা বৰ্ষত বিভিন্ন ধৰণৰ শস্যত ৰোগ ব্যাধি পোক পতংগৰ উৎপাত আদিয়ে দেখা দিছিলে গতিকে এই বছৰ সাধাৰণ ৰাইজৰ বাবে বা কৃষক ৰাইজৰ বাবে আচলতে কিবা পৰামৰ্শ আছে নেকি নিশ্চয় আমি প্ৰথমতে ক'ব বিচাৰিছো যে চৰকাৰখনৰ ক্ষেত্ৰত যে বিৰোধী দলৰ প্ৰবল প্ৰত্যাহ্বান গ্ৰহণ কৰিব দুই নম্বৰতে আগষ্ট মাহৰ 17 তাৰিখৰ পিছত খৰাং বতৰ আৰু ঠায়ে ঠায়ে বানপানীৰ প্ৰভাৱ ভাৰতবৰ্ষক জুৰুলা কৰিব দ্বিতীয়তে ভাৰতবৰ্ষৰ এগৰাকী ৰাজনৈতিক ব্যক্তিৰ মৃত্যুৰ যুগ দেখা যায় এই তিনিটা উল্লেখযোগ্য কথা মই পুনৰবাৰ কৈছো যে ভাৰতবৰ্ষত খৰাং বতৰ আৰু ঠায়ে ঠায়ে হোৱা বানপানীয়ে ভাৰতবৰ্ষক জুৰুলা কৰিব দ্বিতীয়তে অষ্টমত ৰাহু তুংগী হৈ থকাৰ কাৰণে বিৰোধী দলসমূহৰ প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব চৰকাৰ আৰু তৃতীয়তে 17 আগষ্টৰ পিছত ভাৰতৰ এগৰাকী জনপ্ৰিয় ৰাজনৈতিক ব্যক্তিৰ মৃত্যু হোৱাৰ যুগ দেখা যায় ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এনেধৰণৰ কথা দ্বিতীয়তে অসমৰ প্ৰেক্ষাপটৰ ক্ষেত্ৰত ওচৰ চুবুৰীয়া ৰাজ্যৰ সৈতে বন্ধুত্ব সুদৃঢ় হ'ব যদিও বিভিন্ন সময়ত ওচৰ চুবুৰীয়া দেশৰ লগত অসমৰ সংঘাত থাকিব তাৰ লগে লগে লগ্নৰ সপ্তমত গুৰু বৃহস্পতি টকাত চৰকাৰখনে আমদানি ৰপ্তানিৰ জৰিয়তে ৰাজ্যখনৰ আৰ্থিক দিশ উন্নত হ'ব আৰ্থিক দিশ অসমৰ নতুনকৈ উন্নতি হ'ব এক বিশেষভাৱে পৰিৱৰ্তন হ'ব যদিও আগষ্ট মাহৰ 7 তাৰিখৰ পিছত অসমৰ চৰকাৰখনে কিছু দলীয় অন্তৰ্গত বা মন্ত্ৰিত্ব লাভৰ ক্ষেত্ৰত বেমেজালি বা
চৰকাৰখনৰ কিছু ভিতৰুৱা গণ্ডগোল আৰম্ভ হ'ব। আনহাতে যিহেতুকে এই বৰ্ষত চন্দ্ৰগ্ৰহ নিজে ৰজা হৈ অৱস্থান গ্ৰহণ কৰিছে, ৰবি জলাধিপতি হৈ অৱস্থান কৰিছে, বৃহস্পতি মন্ত্ৰী আৰু বুধ শস্যাধিপতি হৈ অৱস্থান গ্ৰহণ কৰিছে, শস্যাধিপতি বুধে ভাৰতবৰ্ষৰ উৎপাদনৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব। আৰু ৰজা চন্দ্ৰৰ জৰিয়তে মৰুভূমি জাতীয় বা সাধাৰণতে পানী বা বৰষুণ কম হোৱা ঠাইতো এইবেলি বৰষুণ দেখা যাব বা যথেষ্ট সংখ্যক বৰষুণ সৃষ্টি হ'ব, যাৰ ফলাফল আমি বৰ্তমান দেখা পাইছো। যিহেতু পৃথিৱীৰ ক্ষেত্ৰত যদি আমি কথাখিনি ক'ব বিচাৰো বা ৱৰ্ল্ড এষ্ট্ৰলজি ৰিপৰ্টৰ কথাখিনি ক'ব বিচাৰো, ইয়াৰ পূৰ্বে জ্যোতিষীসকলে ধাৰণা কৰি লৈছিল যে মৰুভূমিত বৰষুণ হ'ব। আচলতে ইয়াৰ ফলাফল পোনপটীয়াকৈ মৰুভূমিত বানপানী ইতিমধ্যে আহি গৈছে। গতিকে ইয়াৰ ফলাফল ৰাইজে নিশ্চয়কৈ দেখা পাইছে ইয়াৰ পূৰ্বতে, যিহেতু বৰ্ষচক্ৰৰ আৰম্ভণিতেই মৰুভূমিত বৰষুণেৰে এক জ্যোতিষীয় সমীক্ষাৰ আচলতে প্ৰবল ফলাফল পোনপটীয়াকৈ জ্যোতিষীয় গণনাৰ প্ৰবল ফলাফল পোনপটীয়াকৈ ৰাইজে এইবাৰ দেখা পাইছে। গতিকে ইয়াৰ বিষয়ে আপোনাৰ কিছু মন্তব্য জনাওক। আৰু আমাৰ যিহেতু কথাখিনি ভিডিঅ'ত আপলোড কৰা হ'ব, গতিকে দীঘলীয়া হৈছে আমাৰ কথাখিনি, গতিকে এইখিনি কথাৰ পৰা আমাৰ এই বাৰ্তালাপটো সামৰণি মাৰিম বুলি ভাবিছো। নিশ্চয় আমি গোটেই বিশ্বৰ প্ৰেক্ষাপটত আমি এই ধৰণৰ কথাখিনি ক'ব পাৰোঁ। ৰবি জলাধিপতি হোৱাৰ কাৰণে আগতো বা এই বৰ্ষটোত ধৰণীত বৰষুণৰ পৰিমাণ কিছু কিছু ঠাইত কমিব পাৰে, যদিও মই অকণমান আগতে কৈছোঁই যে যিহেতুকে বৰষুণ এনেই সাধাৰণতে বৰষুণ কম হোৱা ঠাইবিলাকত এইবাৰ বৰষুণৰ পৰিমাণ বাঢ়িব, ৰজাৰ দ্বাৰা প্ৰজাগণ পীড়িত হ'ব, অচিন ৰোগ বা পোকৰ উপদ্ৰৱ চলিব, শস্যাধিপতি বুধৰ কাৰকতাত কৃষি কাৰ্যত সুলভ হ'লেও ঠাই বিশেষে কোনো কোনো ঠাইত দুৰ্ভিক্ষ আৰু জনসাধাৰণৰ মাজত হতাশা, ধন ধান্য নাশ হোৱাৰ যুগ আহিব। বিশ্বৰ প্ৰজাগণে সদায় সুস্থিৰ চিন্তাৰে চলিব, যদিও নতুন নতুন সম্পদ আৱিষ্কাৰ হ'ব, প্ৰজাগণৰ মংগলৰ হকে ৰজাই কাম কৰিব, যদিও মাৰণাস্ত্ৰৰ ক্ষেত্ৰত বা বিধ্বংসী পৰমাণৱিক অস্ত্ৰৰ ক্ষেত্ৰত নতুন অস্ত্ৰৰ সৃষ্টি হ'ব বুলি জ্যোতিষীসকলে কৈছে। আনহাতে কৃষি ক্ষেত্ৰত গোটেই বিশ্বৰ ভিতৰতে অচিন ৰোগ, পোকৰ উপদ্ৰৱ বা বুধৰ কাৰকতাত কৃষি কাৰ্যৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হ'ব বা দুৰ্ভিক্ষ, কোনো কোনো ঠাই বিশেষকৈ দুৰ্ভিক্ষ হ'ব, জনসাধাৰণৰ মাজত হতাশা আহিব, ধন নাশ, অৰ্থনাশৰ যুগ এই বছৰটোত লাভ কৰিব। হয়, আচলতে আমাৰ যিহেতু দৰ্শকসকল সাধাৰণ ৰাইজ, গতিকে কৃষকসকলেও আমাৰ ভিডিঅ'সমূহ দৰ্শন কৰে। গতিকে আমাৰ কৃষকসকললৈ কৃষি কাৰ্য আৰম্ভণি কৰাৰ আগত কিছু ৰীতি নীতি নিয়মৰ বিষয়ে জনাব নেকি, যি বৰ্ষটো সৰ্বশ্ৰেষ্ঠ তেওঁৰ বাবে বা বিভিন্ন উপদ্ৰৱৰ পৰা বা বিভিন্ন অসূয়া অশান্তিৰ পৰা পৰিত্ৰাণ পাব পাৰে, ঠিক কৃষি কৰ্ম আৰম্ভণিৰ ক্ষেত্ৰত কিছু নিয়ম আপুনি জনাব নেকি? নিশ্চয়। আমাৰ যিহেতুকে ভাৰতবৰ্ষ এখন কৃষি ক্ষেত্ৰ বা কৃষি প্ৰধান দেশ, ইয়াৰ যথেষ্ট সংখ্যক যুৱক, যথেষ্ট সংখ্যক শতকৰা বহু মানুহেই কৃষিৰ লগত জড়িত হৈ আছে। আজি আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশ কৃষিৰ কাৰণে উন্নত হৈছে বা কৃষিৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে, আৰু কৃষিৰ জৰিয়তে গোটেই জনমূৰি আয় বা দেশৰ সৰ্বোচ্চ আয়ৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰা হয় কৃষি ক্ষেত্ৰখনক। আৰু এই কৃষি ক্ষেত্ৰখনত যিহেতুকে এৰি দিলে যথেষ্ট সমস্যাৰ মাজেৰে খেতিয়কসকল আগবাঢ়িব, গতিকে কিছু সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন আছে। গতিকে বিশেষকৈ আমাৰ অসমৰ কৃষকসকলে যিগতে অসমত মৌচুমী নাতিশীতোষ্ণ বতৰ বা নাতিশীতোষ্ণ জলবায়ুৰ দ্বাৰা আবৃত হৈ থাকে, সেয়েহে এই জলবায়ুৰ লগত মিলাকৈ আমি কিছু প্ৰতিকাৰ ব্যৱস্থা কৰিব লাগিব বা প্ৰয়োজন আছে। বিশেষকৈ এতিয়া কৃষক ৰাইজ পথাৰে পথাৰে নামি গৈছে, গতিকে প্ৰথমতেই কঠীয়াতলীৰ বিলাকত এডোখৰ ৰঙা কাপোৰ, এডাল বাঁহ বা সাধাৰণ আগলি, সেই আগলিত ৰঙা কাপোৰ স্পষ্ট হৈ দূৰৰ পৰা দেখাকৈ ৰঙা কাপোৰ এটুকুৰা ওলমাই ৰাখিলে তাত পোক পৰুৱাৰ পৰা বা অন্যান্য দিশৰ পৰা উপকৃত হ'ব। ঠিক সেইদৰে যদি
পথাৰৰ প্ৰথম ৰোৱনীৰ দিনাখন বা প্ৰথম ৰোৱা আৰম্ভ কৰাৰ দিনাখনেই নেমু অৰ্থাৎ আমাৰ নেমু টেঙাৰ লগত এৱা গাখীৰ লগ কৰি প্ৰথম ৰোৱনীৰ দিনাখন পথাৰত কিছু পৰিমাণে ছটিয়াব লাগে নেমু ৰস আৰু এৱা গাখীৰ। হয়, ইয়াৰ লগত আচলতে গৌমূত্ৰ বা পঞ্চগব্য এইখিনি কৰ্মখিনি আচলতে কৰিব পাৰি বুলি জনা যায়। এইখিনি কথা আপুনিও জনাই দিয়ক যে পঞ্চগব্য কি দ্ৰব্যৰে বনাব পাৰি বা পঞ্চগব্য কৃষি কাৰ্যৰ আৰম্ভণিত যদি পঞ্চগব্য গোটেই কৃষি ভূমিত ছটিওৱা হয় ইয়াৰ লাভালাভৰ বিষয়ে কিছু জনাই দিয়কচোন অকণমান, ৰাইজৰ উপকাৰ হ'ব। কৃষি ক্ষেত্ৰত বিশেষকৈ পঞ্চগব্য বা নেমু টেঙা বা এৱা গাখীৰ এই ধৰণৰ দ্ৰব্যই কৃষি ক্ষেত্ৰখনক প্ৰতিকাৰমুক্ত কৰিব। বিভিন্ন অচিন ৰোগ, পোক বা সাময়িক সূৰ্যৰ উত্তাপ বা খৰাং এই ধৰণৰ কথাখিনিৰ পৰা কিছু হ'লেও পৰিত্ৰাণ পাব আৰু এই ধৰণে নিজৰ খেতিডৰাক যথেষ্ট প্ৰতিকাৰ ব্যৱস্থাৰ প্ৰয়োজন আছে। আমি আন এটা প্ৰতিকাৰৰ কথা ক'ব পাৰোঁ, যেনেকুৱা আমি কাতি মাহৰ সময়ত আমি ঘোষণা চাকি দিওঁ। তাৰ আধ্যাত্মিক অৰ্থ থকাৰ লগতে বৈজ্ঞানিক কথাখিনি এনেকুৱা ধৰণৰ হয় যে সেই সময়ত ধানৰ গেৰ হয় বা পৰিপক্ক অৱস্থা এটালৈকে আগবাঢ়ে ধান। সেই মুহূৰ্তত পোক পৰুৱা যথেষ্ট সংখ্যক পৰে আৰু ধানৰ ভিতৰত গাখীৰৰ ধৰণৰ ধানৰ ভিতৰত হেৰি হয়। গতিকে সেইবোৰ নষ্ট কৰিবৰ কাৰণে যথেষ্ট পোক পতংগ পৰে আৰু সেই চাকিবোৰ জ্বলাই দিয়াৰ অৰ্থটো হ'ল সেই চাকিত এই পোকবিলাক মৰে, তেতিয়া ধানখিনি বাচি যায়। এই ধৰণৰ ব্যৱস্থাখিনি আমি প্ৰথম অৱস্থাতে অৰ্থাৎ ধান ওলাবৰ সময়তেই এই চাকি দিয়াৰ ব্যৱস্থাখিনি কৰিব লাগে বা কিছু জুই ধৰাৰ ব্যৱস্থা কাষত ধাননি ধৰাৰ কাষতে যদি জুই ধৰাৰ ব্যৱস্থা কৰি দিয়া হয় সমগ্ৰ পোকবোৰ আহি তাতে পৰিব। এই ধৰণৰ সাধাৰণ ব্যৱস্থা কৰাৰ প্ৰয়োজনীয়তা আছে। হয়, অশেষ ধন্যবাদ জনাইছোঁ আপোনাক। এনেধৰণে কিছু সময় আপোনাৰ পৰা ল'লোঁ যদিও আচলতে শ্ৰোতা দৰ্শকসকলে যাতে ভালদৰে জ্যোতিষশাস্ত্ৰৰ কথাখিনি বুজিব পাৰে। আৰু আমি সাধাৰণতে যিহেতু এটা ইউটিউব চেনেল কৰি আছোঁ, গতিকে বিভিন্ন ধৰণৰ ইউটিউব চেনেল আমি কম্বো ভিডিঅ'সমূহ বনাবলৈ চেষ্টা কৰোঁ আৰু আমাৰ ৰাইজে বা দৰ্শক শ্ৰোতাসকলে আচলতে জানিব যে এজন জ্যোতিষীয়ে এনেধৰণৰ ভিডিঅ' বা নিজে মনে সজা ভিডিঅ' হওক প্ৰস্তুত কৰি নাথাকে। আচলতে বিভিন্ন মতামত, বিভিন্ন তথ্য সহকাৰে বিভিন্ন গৱেষকৰ ওচৰলৈ গৈ বা বিভিন্ন গৱেষণাৰ অন্তত এটা ভিডিঅ' প্ৰস্তুত কৰা হয় আৰু তেওঁলোকৰ যথেষ্ট কষ্টৰ পিছত এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ হয়। গতিকে এইখিনি তথ্য আপোনাক দিয়াৰ বাবে যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত নিশ্চয়কৈ আকৌ কিবা থাকিলে কল কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ। নিশ্চয়, মই আপোনাক ধন্যবাদ জনাইছোঁ।